এই বৰষুণ দিছে যে নাহৰ কাঁচকৈ ডাঙৰ হ'ব ঘৰ চাই পেলাই নাহৰ হৈ দিব আৰু বহুতে এটা কথা নাজানে যে নাহৰ মই নাহৰটো কিয় কৈ থাকোঁ সদায় নাহৰ পৰা যিটো তেল ওলায় সেইটো বহুত লাখ লাখ টকা দাম আমি নাজানো আমি কৰা নাই নাহৰ যদি খেতি কৰে হি কেন বি crorepati in 10 years so love নাহৰ নাহৰ গছ ভাল পাইছিল সংগীতৰ যাদুকৰে প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই কিন্তু জুবিন দাই ভাল পোৱা নাহৰ এতিয়া যেন সকলোৰে প্ৰাণৰ কৰবাত যদি 52,000 নাহৰ গছ ৰোপণেৰে জুবিন ফৰেষ্ট গঢ়ি তোলাৰ সংকল্প আন কৰবাত হিয়াৰ আমঠুৰ নামত উচৰ্গা গাঁৱৰ পথ প্ৰথমে বলক লখিমপুৰলৈ লখিমপুৰৰ ৰঙা নদীত জুবিন অনুৰাগী ঋষিৰাজ হাজৰিকাৰ উদ্যোগত নাহৰৰ এখন অৰণ্য গঢ়ি তোলাৰ সংকল্প লৈছে সকলোৱে ৰঙা নদীৰ ডিজুত শুভাৰম্ভ কৰা হয় এই কাৰ্যসূচীৰ 52,000 জোপা নাহৰ গছ পুলি ৰোপণেৰে গঢ়ি তোলা হ'ব এই অৰণ্য নাম হ'ব জুবিন ফৰেষ্ট এই নাহৰ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই চৌদিশ মুখৰিত হৈ পৰিল জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে আমি ৰঙা নদী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত জুবিন ফৰেষ্ট হিচাপে আমি আৰম্ভ কৰিব গৈছোঁ যাৰ জৰিয়তে যেতিয়াবা আমাক যেনেকৈ আগতে আমাৰ জুবিন দাক লগ পোৱাৰ মন গ'লে আমি জুবিন দাৰ কাষলৈ গৈছিলোঁ জুবিন দাক সাৱটি ধৰিছিলোঁ এই নাহৰ গছসমূহৰ মাজত আমি জুবিন দাক বিচাৰি যাতে আজিৰ পৰা 100 বছৰ 200 বছৰলৈ জুবিন দাক সদায় আমাৰ উঠি অহা প্ৰজন্মই প্ৰতিটো মুহূৰ্ততে জুবিন দাৰ অভাৱ অনুভৱ নকৰে এই অঞ্চলসমূহলৈ আহিলে যেন জুবিন গাৰ্গৰ প্ৰতিফলন পায় সেইকাৰণে আমি এই 52,000 গছেৰে আমি ৰঙা নদীত জুবিন ফৰেষ্ট নামেৰে আমি আৰম্ভণি কৰিছোঁ ৰঙা নদীৰ বিভিন্ন প্ৰান্তত আমি জুবিন ফৰেষ্ট আৰম্ভ কৰিম অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ এখন গাঁৱৰ ব্যতিক্ৰমী পদক্ষেপ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি গাঁৱলৈ যোৱা পথৰ নাম দিলে জুবিন পথ মংগল উৰুলি ধ্বনিৰ মাজত জুবিন পথ মুকলি কৰিলে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পথৰ দুয়োকাষে ৰোপণ কৰা হয় জুবিনদাৰ প্ৰিয় নাহৰ গছৰ পুলি পৰিৱেশন কৰা হ'ল বৰগীত অনুষ্ঠানত অংশ ল'লে বিশিষ্ট শিল্পী অৰুণ হাজৰিকাই সকলোৱে ধূপ চাকি জ্বলাই শ্ৰদ্ধা নিবেদিলে হিয়াৰ আমঠুৰ প্ৰতিচ্ছবিত গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আজি খকন্দগুৰিত এই ব্ৰহ্মপুত্ৰ অঞ্চলত ৰাইজৰ যিটো তেখেতৰ প্ৰতি শ্ৰদ্ধা সেই শ্ৰদ্ধাক ময়ো শ্ৰদ্ধাৰে কৰিছোঁ যে জুবিন জীয়াই থাকিব এনেকৈ জীয়াই ৰাখিব লাগিব আমি আমাৰ মাজত হৃদয়ৰ শিল্পী জুবিন গাৰ্গলৈ এটি সেউজী মৰমৰ শ্ৰদ্ধাঞ্জলি ফুলনি আৰু এনি হাইজিন সলিউশ্যনৰ উদ্যোগত মহানগৰীৰ আশে-পাশে ৰোপণ কৰা হ'ব জুবিনদাৰ মৰমৰ নাহৰ গছৰ পুলি আজি শুভাৰম্ভ হয় এই মৰমৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ এই অভিযান জুবিনদাৰ জন্মদিন 18 নৱেম্বৰলৈ অব্যাহত থাকিব 10,000 জোপা নাহৰ প্লান্টেশ্যন আমাৰ আৰ্টক জুবিন গাৰ্গ দেৱৰ নামত গ্ৰীণ ড্ৰাইভ আমি আৰম্ভ কৰিছোঁ ফুলনি আৰু এনি হাইজিন সলিউশ্যনৰ
আমি গোটেই গুৱাহাটীত 10,000 জোপা আমি ৰোপণ কৰিব বিচাৰিছোঁ আৰু কোনোবা সংস্থা অৰ্গেনাইজেশ্যন প্ৰাইভেটেই হওক NGOই হওক গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক আমাক যদি জেগা দিয়ে আমাৰ টিমে গৈ নাহৰজোপা ৰোপণ কৰিব আৰু 6 মাহৰ কাৰণে আমি প্ৰতিপালন কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আমি অকল ৰোপণেই নকৰিম আমি চোৱা চিতা কৰাৰ দায়িত্ব আমি লৈছোঁ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ